মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই দুআষাৰ কথা কৈ থওঁ যিটো আপোনালোকৰ হয়তো সময়ত কামত আহিব। এতিয়া আমাৰ গৃহিণীসকলৰ অনেক টেনশ্যন নহয়নে? বিশেষকৈ আজিকালি সন্তান, মোবাইল মানে এনেকুৱা হৈ যায় বহুখিনি চিঞৰ বাখৰ কৰিব লগা হয়। তাৰ মাজতো এক্সট্ৰা টেনশ্যন আছে। তাৰ মাজত আপুনি অসুস্থ হ'বও পাৰে। চুগাৰ, হাই প্ৰেছাৰ, থাইৰয়ড এইখিনি কথা নকলোৱে বা এইখিনি নহ'লেও কেতিয়াবা আপোনাৰ চাবচোন বহুত চিঞৰ বাখৰ কৰি থাকিলে, ৰাতি ভালকৈ টোপনি নাহিলে এনেকুৱা হৈ যায়গৈ আপুনি কিবা এটা কাম কৰি আছে ধৰক, তাৰ মাজত এনেকুৱা লাগিব আপোনালোকৰ মূৰটো যে ঘূৰাই গৈছে, এনেকুৱা লাগিব যেন খন্তেকতে যেন চৌদিশ অন্ধকাৰ হৈ আহিছে, হাৰ্টখনো খুব বেছিকৈ ধপধপাবলৈ লৈছে, যিটো বহুত চিঞৰ বাখৰ কৰিলে আচলতে মোৰো হয়, বিশেষকৈ ৰাতি যদি একদম টোপনি নহয়। পিছদিনাখন মেক্সিমাম মোৰ এনেকুৱা এক্সপিৰিয়েঞ্চ হয় যিটো মই দুআষাৰ কৈছোঁ। যদিহে আপোনাৰো এনেধৰণৰ প্ৰব্লেম হয়, জাষ্ট মই কৰা কামটো কৰক, একদম নিজকে কণ্ট্ৰল কৰক। এনেকুৱা আপোনাৰ অনুভৱ হৈ যাব তাৰ মাজত আপুনি যেন জীয়াই নাথাকি খন্তেকত আপোনাৰ হাই প্ৰেছাৰ ষ্ট্ৰক হ'ব, নহ'লে আপোনাৰ হাৰ্ট এটেক হ'ব। জাষ্ট নিজকে চম্ভালক, নিজৰ মনটোক নিজেই শক্তিশালী কৰক, ভাবক মোৰ একো হ'ব নোৱাৰে, বহুত দায়িত্ব আছে মোৰ, জাষ্ট ৰিলেক্স, কুল মাইণ্ড এটা লওক। যদি সম্ভৱ হয় লাহে লাহে বিচনাখনত আহি পেলাই ৰিলেক্স হৈ পেলাই শুই যাওক, অকণমান চকুকেইটা মুদক। পাৰিলে লাহে ধীৰে যেনেকৈ কাৰোবাক ঘৰৰ মানুহো আছে যদি এগিলাচ নেমু পানী, য'ত নিমখ অকণমান, চেনি, যদিহে আপোনাৰ ডায়েবেটিছ নাই, চুগাৰ থাকিলেও আপুনি অকণমান গুড় হ'লেও ইউজ কৰিব পাৰে। কিন্তু মই কৈ থৈছোঁ যদি আপোনালোকৰ ওচৰত গোল নেমু নাথাকে নহয়, কাজি নেমুকে লওক, কিন্তু গোল নেমু হ'লে বহুতেই ভাল। জাষ্ট এগিলাচ চৰ্বত খুব লাহে ধীৰে খাওক, তাৰপিছত একদম টেনশ্যন মুক্ত হৈ মনটো কুল কৰি একদম নীৰৱতা কৰি অকণমান শুই পৰকচোন। আপোনাৰ চাব শুই উঠাৰ পিছত আপোনাৰ আকৌ আগৰ দৰে নৰ্মেল লাগি যাব। ফ'ল' কৰি চাবচোন মোৰ আইডিয়াটো। ইয়াৰ মাজতে এটা কথা কৈ থওঁ যে আপুনি ঠিক হৈ আহিলেতো হয়, কিন্তু আপোনাৰ দেহত নিশ্চয়কৈ ডাঙৰ কিবা প্ৰব্লেম হ'ব পাৰে, হাৰ্টখনো কমজুৰি হ'ব পাৰে, কিবা হ'ব পাৰে এনেকুৱা। নিশ্চয়কৈ এবাৰ ডক্তৰৰ সৈতে আলোচনা কৰিব।